প্ৰিয় ষ্টুডেন্ট তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি এইখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ 5 নম্বৰ লেসনৰ অনুসৰণি 5.2 আমি আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅত আমি 5.1 এক নম্বৰ লেসন 2 নম্বৰ লেসন আলোচনা কৰিছো যদি তোমালোকে ভিডিঅবোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিঅবোৰ চাই লবা আৰু চেনেলখনত যদি নতুন আহিছা এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ তুমি চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো চোৱা যে দিয়া আছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু n ৰ মান দিয়া আছে তলত তালিকাখনৰ খালি ঠাইসমূহ পূৰ কৰা আমি তলত কৰিব লাগিব এতিয়া সলিউশন চোৱা এক নম্বৰ কি দিয়া আছে চোৱাচোন দিয়া আছে কি দিয়া আছে যে আমাক দিয়া আছে এর মান 7 d এর মান 3 n এর মান কিমান 8 an what so আমি নিশ্চয় জানো an equal a plus n minus 1 into d এটো হল n তম পদ উলোৱাৰ সূত্ৰ যত a হল প্ৰথম পদ n হল পদৰ সংখ্যা d হল সাধাৰণ অন্তৰ an এর মান হল 7 n এর মান হল 8 d এর মান হল কিমান 3 7 8 পৰা 1 গলে 7 3 7 3 গুণ 21 আৰু 7 যোগ কৰিলে 28 এতিয়া আমাৰ খালি ঠাইত কি হ'ব 28 2 নম্বৰ চাবা 2 নম্বৰ আমাৰ কিমান দিয়া আছে a equal কিমান -18 d ৰ মান ওলাব লাগে আৰু n ৰ মান কিমান দিয়া আছে 10 an কিমান দিয়া আছে 0 সো যেহেতু an equal a plus n minus 1 into d এতিয়া an ৰ মান 0 দিয়া আছে a ৰ মান -18 plus n ৰ মান 10 minus 1 into d ৰ মান আমি ওলাম এতিয়া -18 আছে যদি বাওফালে আনি পৰো +18 হৈ যাব কিয়া 9 পৰা 1 গলে 10 পৰা 1 গলে 9 তা 9 পূৰণ হৈ আছে ইফালে আহিলে হৰণ d ৰ মান কিমান হ'ব d ৰ মান হ'ব 9 18 কেবাৰ 2 বাৰ d ৰ মান 2